আপুনি বাৰু জানেনে আমি গোটেই দিনটোত অতি কমেও ৩ৰ পৰা ৪ লিটাৰ পানী খাব লাগে। হেল্ল' বন্ধুসকল, ৱেলকাম টু ডে 44 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। শ্ৰীমতীক বাছত উঠাই থৈ আহি অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে চকিডিঙি ফিল্ডত অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ। এয়া হ'ল বিদ্যালয়ৰ প্ৰাতঃসভাৰ দৃশ্য। পাঠদানৰ লগতে ছাত্ৰ ছাত্ৰীসকলক নতুন কিছুমান এক্টিভিটি কৰালোঁ খেলৰ মাধ্যমত। পাঠদান কৰিলে ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দ পায়। আৰু এয়া হ'ল মধ্যাহ্ন ভোজনৰ দৃশ্য আৰু লগতে ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ আৰু প্ৰায় এঘণ্টামান য়োগা কৰি ল'লোঁ। ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ আৰু আজি সপ্তম অধ্যায় অৰ্থাৎ বিজ্ঞান যুগৰ ৮টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আৰু এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।